নমস্কাৰ বন্ধু বান্ধৱীসকল, জেৰাঘিটিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। আজি আমি আলোচনা কৰিম ভাৰত পাকিস্তানৰ যিবিলাক যুদ্ধ হৈছিলে 1947 চনৰ পৰা বৰ্তমানলৈকে সেই যুদ্ধবিলাকৰ বিষয়ে আলোচনা কৰিম। 1947 চনত আমাৰ ভাৰতখন স্বাধীন হৈছিলে আৰু ভাৰতখনক যেতিয়া ব্ৰিটিছে স্বাধীন কৰি দিছিলে তেতিয়া ভাৰত আৰু পাকিস্তান দুটা ভাগত বিভক্ত কৰি দিছিলে। এটা ফালে পাকিস্তান আৰু এটা ফালে ভাৰত। এই মানে যিটো বিভাজন হৈছিলে ভাৰত পাকিস্তানৰ সেইটো ধৰ্মৰ ভিত্তিত হৈছিলে। পাকিস্তানৰ ফালে সকলো মুছলিম ধৰ্মৰ লোক আছিলে আৰু ভাৰতৰ ফালে হিন্দুখিনি আছিলে, কিন্তু আমাৰ ভাৰতখন ধৰ্ম নিৰপেক্ষতাৰ ওপৰত যেতিয়া গুৰুত্ব দিলে ভাৰতখন ধৰ্ম নিৰপেক্ষতা হ'ল, কিন্তু পাকিস্তানখন ধৰ্মৰ ওপৰত ভিত্তি কৰি এখন দেশ হিচাপে গঠন হৈছিলে। আমি সেইবিলাক কথা সকলোৱে নিশ্চয় জানো। যেতিয়া 1947 চনত আমাৰ ভাৰত পাকিস্তানৰ বিভাজন হ'ল তাৰ ঠিক পাছতেই অৰ্থাৎ 1947 চনতেই পাকিস্তানে কিছু সংখ্যক আতংকবাদী পঠিয়াইছিলে জম্মু কাশ্মীৰলৈ। কাৰণ সেই সময়ত যেতিয়া ব্ৰিটিছে ভাৰতখনক বিভাজন কৰি স্বাধীনতা প্ৰদান কৰিছিলে তেতিয়া ব্ৰিটিছে কৈছিলে মানে যে যিসকলে ইচ্ছা কৰে তেওঁলোক পাকিস্তানত থাকিব পাৰিব আৰু যিসকলে ইচ্ছা কৰে ভাৰতত থাকিব পাৰিব, আৰু যদি তাৰ মাজতো যদি কোনোবাই স্বতন্ত্ৰ হিচাপে নিজক মানে প্ৰতিষ্ঠা কৰিব বিচাৰে তেওঁলোক স্বতন্ত্ৰ হিচাপে থাকিব পাৰিব। আৰু সেই সময়ত জম্মু কাশ্মীৰৰ ৰজা আছিলে হৰি সিং, আৰু হৰি সিঙে মানে নিজে সিদ্ধান্ত লৈছিলে যে আমি স্বাধীনভাৱে থাকিম, আমি ভাৰতৰ লগতো নাথাকোঁ পাকিস্তানৰ লগতো নাথাকোঁ। কিন্তু যেতিয়া স্বাধীন হ'ল, স্বাধীন হোৱাৰ ঠিক পাছতেই কিছুমান আতংকবাদী জম্মু কাশ্মীৰলৈ আহিছিলে আৰু তেওঁলোকে নিজৰ কিছুমান অংশ দখল কৰিবলৈ লৈছিলে আৰু দখল কৰি লৈছিলেও তেওঁলোকে জম্মু কাশ্মীৰ 30% অংশ দখল কৰিছিলে, যিটোক আমি POK বুলি কওঁ অৰ্থাৎ পাক অকুপাইড কাশ্মীৰ। সেই অংশটো তেওঁলোকৰ নিজৰ অধীনলৈ নিছিলে। কিন্তু সেই সময়ত যেতিয়া তেওঁলোকে ইয়াত আতংকবাদ মানে সৃষ্টি কৰিছিলে সেই সময়ত জম্মু কাশ্মীৰখন ভাৰতৰ অংশ নাছিলে। সেইকাৰণে কি হৈছিলে, সেই সময়ত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহেৰু আৰু গৃহমন্ত্ৰী আছিলে চৰ্দাৰ বল্লভভাই পেটেল। তেওঁলোকে মানে জৰুৰীভাৱে সেনাৰ মিটিং দিছিলে যাতে আতংকবাদীসকলক বাধা দিব পাৰে। ভাৰতীয় সেনাৰ সেনাপতি আছিলে জেনেৰেল বুছাৰ। যেতিয়া জেনেৰেল বুছাৰক কোৱা হৈছিলে যে আমি আতংকবাদীসকলক বাধা দিব লাগে, কিন্তু তেওঁ বাধা দিছিলে যে সেইটো কৰিব নোৱাৰোঁ কাৰণ জম্মু কাশ্মীৰখন ভাৰতৰ অংশ নহয়। যদি হৰি সিঙে ভাৰতৰ হৈ চহী কৰে যে তেওঁলোক ভাৰতৰ অংশ তেতিয়া তেওঁলোকে আক্ৰমণ কৰিবলৈ যাব পাৰিব, কিন্তু ইনে যদি ভাৰতৰ অংশ নহয় তেওঁলোকক সহায় কৰিবলৈ যাব নোৱাৰে। পাকিস্তানী আতংকবাদীসকলে বহুত বেছি অত্যাচাৰ কৰিলে জম্মু কাশ্মীৰ লোকসকলৰ ওপৰত। তেতিয়া ৰজা হৰি সিঙে আহি জৱাহৰলাল নেহেৰুক সহায় ভিক্ষা কৰিলে আৰু চৰ্দাৰ বল্লভভাই পেটেলে 26 অক্টোবৰ 1947 চনত জম্মু কাশ্মীৰখন ভাৰতৰ এটা অংশ হিচাপে চহী কৰাই ল'লে। কিন্তু তেওঁলোকে সংবিধানত কিছু মানে কথা ৰাখিব বিচাৰিলে, তেওঁলোকৰ জম্মু কাশ্মীৰৰ কাৰণে কিছুমান কথা ৰাখিছিলে আৰু সেই অনুসৰি 370 ভাৰতৰ সংবিধানত এড কৰা হৈছিলে। 370 অনুসৰি কোৱা হৈছিলে যে জম্মু কাশ্মীৰখন ভাৰতৰ অংশ। কিন্তু 370ৰ 8 আছে আৰু ইয়াৰ পাছত যিখিনি মানে তেওঁলোকৰ কাৰণে প্ৰাধান্য দিয়া হৈছিলে, ধৰক তেওঁলোকৰ নিজৰ সংবিধান থাকিব, তেওঁলোকে নিজৰ আইন কানুন নিজে সৃষ্টি কৰিব পাৰিব, এনেকুৱা কিছুমান কথা তেওঁলোকে সংবিধানত ৰাখিছিলে। কিন্তু 2019 চনত সেই 370 আৰ্টিকলটো উঠাই দিয়া হ'ল। 370ৰ এইটোহে কেৱল ৰখা হৈছিলে, বাকীখিনি তাৰ পৰা নাইকিয়া কৰি দিয়া হৈছিলে। কাৰণ সংবিধান যেতিয়া ৰচনা কৰা হৈছিলে তেতিয়াই কোৱা হৈছিলে যদি জম্মু কাশ্মীৰত কোনো ধৰণৰ স্থায়ী চৰকাৰ নাথাকে বা তাত যদি ৰাষ্ট্ৰপতিৰ শাসন কৰিবলগীয়া হয় তেতিয়া ৰাষ্ট্ৰপতিয়ে নিজে নিজৰ সিদ্ধান্ত ল'ব পাৰে, আৰু সেই অনুসৰি 2019 চনত তেওঁলোকৰ এখন স্থায়ী চৰকাৰ নাইকিয়া হৈ গৈছিলে আৰু বা তেওঁলোকৰ মাজত মতবিভেদ হৈছিলে। তেতিয়া ৰাষ্ট্ৰপতিয়ে শাসন হৈছিলে আৰু সেই সময়তে 370টো উঠাই দিয়া হৈছিলে। ঠিক আছে, এতিয়া আহোঁ পাকিস্তানে দখল কৰা সেই অংশটোলৈ। আতংকবাদী আহিলে, আতংকবাদী আহি POKৰ অংশটো দখল কৰিলে। যেতিয়া হৰি সিঙে চহী কৰিলে আমাৰ ইয়াৰ পৰা সেনা পঠিয়াই দিয়া হ'ল, আৰু তেওঁলোকে যেতিয়ালৈকে আমাৰ ইয়াৰ সেনা পঠিওৱা নাছিলে তেতিয়ালৈকেহে যিমান দখল কৰিলে সিমান দখল কৰিব পাৰিলে, তাৰ পাছত কোনো অলপো আগবাঢ়ি যাব পৰা নাছিলে। তাৰ পাছত LOCত ভাৰত আৰু পাকিস্তানৰ সীমা নিৰ্ধাৰণ কৰা হ'ল। কিন্তু এই বিষয়টো জৱাহৰলাল নেহেৰুৱে UN-লৈ লৈ গ'ল, আৰু UN-লৈ লৈ যোৱাৰ পাছত এইটো এটা ইণ্টাৰনেশ্যনেল মানে কথা হৈ পৰিলে বা ইয়াক ইণ্টাৰনেশ্যনেল কোৰ্টত ইয়াক বিচাৰ কৰা হ'ল। তাত তাৰ পৰা কোৱা হ'ল যে তাত জনমত সংগ্ৰহ কৰিব লাগে যে সেই লোকখিনি মানে কাশ্মীৰৰ সেই POKৰ লোকখিনিয়ে ভাৰতত থাকিব বিচাৰে নে পাকিস্তানত থাকিব বিচাৰে। এই বিষয়টো মীমাংসা নোহোৱাকৈ ৰৈ গ'ল, কাৰণ ভাৰতেও ভাবে ভাৰতৰ কাৰণে সেই জেগাখিনি সাৰ্বভৌমত্ব মানে ভাৰতৰ হয় আৰু পাকিস্তানৰ ভাবে সেইখিনি পাকিস্তানৰ হয়। সেইকাৰণে এই যিখন যুদ্ধ হৈছিলে সেই যুদ্ধখন অমীমাংসিতভাৱে ৰৈ গ'ল, কিন্তু POKটো পাকিস্তানৰ হাতত এতিয়াও বৰ্তমান পাকিস্তানৰ হাততে আছে। এই 1947 চনৰ যিখন ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিলে সেইখনক প্ৰথম কাশ্মীৰ যুদ্ধ বুলিও কোৱা হয়।
তাৰ পাছত আহিলে 1965 চনত ভাৰত পাকিস্তানৰ যুদ্ধ যিদৰে পাকিস্তানৰ লগত ভাৰতৰ মতানৈক্য আছিলে ঠিক সেইদৰে চীনৰ লগতো ভাৰতৰ মতানৈক্য আছিলে চীনৰ লগতো ভাৰতৰ ইমান সুসম্পৰ্ক নাছিলে আৰু যে সেই সময়ত জৱাহৰলাল নেহৰুৱে চিন্তা কৰিলে যে আমি চীন আৰু ভাৰতৰ মাজত যদি সম্পৰ্কটো ভাল কৰিব পাৰোঁ তেতিয়া মানে আমাৰ সেইটো এটা টেনচন নাথাকে আৰু সেই অনুসৰি 1954 চনত এখন সন্ধি স্বাক্ষৰ কৰা হৈছিলে আৰু যিখনক পঞ্চশীল সন্ধি বুলি কোৱা হয় ভাৰত আৰু চীনৰ মাজত সেই সন্ধিখন হৈছিলে তাত পাঁচটা চৰ্ত আছিলে আৰু সেই চৰ্তকেইটাৰ অনুসৰি চীন আৰু ভাৰতৰ মাজত কোনো ধৰণৰ আক্ৰমণ বা যুদ্ধ হোৱাৰ কথা নাছিলে সেই সন্ধিখন 6 বছৰৰ কাৰণে কাৰ্যকৰী আছিলে অৰ্থাৎ 1954 চনৰ পৰা 1960 চনলৈকে আছিলে যেতিয়া 1960 চন হৈ গ'ল সেই সন্ধিখনৰ মানে কোনো কামত নহা হৈ গ'ল আৰু তাৰ ঠিক 2 বছৰৰ পাছতে 1962 চনত চীনে ভাৰতৰ আক্ৰমণ কৰে চীনৰ সেই আক্ৰমণত ভাৰতৰ বেয়াকৈ পৰাস্ত হৈছিলে আৰু চীনে ভাৰতৰ জম্মু কাশ্মীৰ 10% অংশ মানে নিজৰ অধীনলৈ লৈ গৈছিলে যেতিয়া চীন আৰু ভাৰতৰ যুদ্ধ হ'ল ভাৰতৰ মানে অকমান আৰ্থিকভাৱে দুৰ্বল হৈ পৰিলে তেতিয়া পাকিস্তানে ভাবিলে যে এটো ঠিকই সময় আছে মানে এতিয়া যদি আমি ভাৰতৰ ওপৰত আক্ৰমণ কৰিব পাৰো তেতিয়া মানে ভাৰতৰ কোনো ধৰণৰ ৰক্ষা কৰিব নোৱাৰি আমি ভাৰতক নিজৰ অধীনলৈ নিব পাৰিম সেই অনুসৰি 1965 চনত পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰি দিলে আৰু যিখনক ইণ্ডো-পাক যুদ্ধ বুলি কোৱা হয় এই যুদ্ধখন শেষ হৈছিলে 10 জানুৱাৰী 1964 চনত তাস্কেণ্ড ঘোষণাৰ জৰিয়তে বা তাস্কেণ্ড সন্ধিৰ জৰিয়তে এই ঘোষণা পত্ৰখনত বা এই সন্ধিখনত কোৱা হৈছিল যে ভাৰতে পাকিস্তানৰ যিমান অংশ নিজৰ অধীনলৈ নিছে আৰু পাকিস্তানে ভাৰতৰ যিমান অংশ নিজৰ অধীনলৈ নিছে সেই অংশৰ পৰা দুইটা মানে শক্তি পিছুৱাই যাব লাগে পাকিস্তানে সেই সময়ত বহুত কম অংশ নিজৰ অধীনলৈ নিছিলে আৰু তেওঁলোক বহুত সহজে পিছুৱাই যাবও পাৰিছিলে কিন্তু ভাৰতে সেই সময়ত বহুত অংশ নিজৰ দখললৈ আনিছিলে সেয়ে ঘূৰি অহাত বহুত অসুবিধাও হৈছিলে বহুত ভাৰতীয় সৈনিকৰো মৃত্যু হৈছিল এই সন্ধিখন কৰাত বিশেষকৈ ৰুছে বেছি জোৰ দিছিলে সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী আৰু তেওঁ এই সন্ধিখন কৰিবলৈ ইচ্ছা কৰা নাছিল প্ৰথম অৱস্থাত যে এই সন্ধিখন মানে কৰিব বিচৰা নাই কিন্তু পাকিস্তানে সন্ধিখন কৰিব বিচাৰিছিল মানে তেওঁলোকে কিবা এটা যদি হয় নহয় মানে সেই বস্তুটো লোকক সহায় বিচাৰে প্ৰথমতে আক্ৰমণ তেওঁৱে কৰে নহয় তেওঁলোকে কৰিব আক্ৰমণ তাৰ পিছত গৈ পেলাই তেওঁলোকে সহায় বিচাৰিব যেতিয়া মানে হৰা নিচিনা হ'ব ন সহায় বিচাৰিব আৰু পাকিস্তানে সেইখন সন্ধি কৰিব বিচাৰিছিল আৰু সেই সন্ধিখন হৈছিল 10 জানুৱাৰী 1964 চনত এই চুক্তিখন যিদিনাখন স্বাক্ষৰ হ'ল আৰু সেইদিনাখনেই ভাৰত পাকিস্তানৰ 1965 চনৰ যুদ্ধ শেষ হ'ল আৰু তাৰ 5 দিনাই অৰ্থাৎ মানে 11 জানুৱাৰীত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হয় সেই সময়ত তাস্কেণ্ড আছিলে ৰুছৰ এখন চহৰ কিন্তু বৰ্তমান উজবেকিস্তানৰ ৰাজধানী হয় এতিয়া পৃথক হ'ল কাৰণে সেইখন উজবেকিস্তানৰ ৰাজধানী হয় কিন্তু প্ৰথম অৱস্থাত সেইখন ৰুছতে আছিলে আৰু কোৱা হয় যে লাল বাহাদুৰ শাস্ত্ৰী হাৰ্ট এটেকত মৃত্যু হৈছিলে তেওঁ ভাৰতলৈ আনিলে যেতিয়া ভাৰতলৈ লৈ অহা হ'ল ভাৰতলৈ লৈ অহাৰ পাছত তেওঁ পোষ্টমৰ্টম কৰা নহ'ল তেওঁ মানে তাৰ পৰা আনি ভাৰতত তেওঁ অন্তিম সংস্কাৰ কৰা হ'ল আৰু ভাৰতৰ তেওঁ প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে বিদেশত মৃত্যু হৈছিলে তেওঁ বিদেশত মৃত্যু হোৱাৰ এটো কাৰণে সন্দেহ কৰা হৈছিল যে তেওঁ যিজন ৰান্ধনীয়ে তেওঁক খানা দিয়া মানে তেওঁলোকৰ এজন নিজস্ব ৰান্ধনী থাকে ন বা তেওঁক যিখিনিয়ে খানা দিব সেই লোকজন নিৰ্দিষ্ট থাকে ন যিদিনাখন তেওঁৰ মৃত্যু হৈছিলে সেইদিনাখন তেওঁৰ বেলেগ ৰান্ধনী আছিলে আৰু তেওঁ ৰাতি শুবৰ সময়ত এগিলাস গাখীৰ দিয়া হয় আৰু সেই গাখীৰ গিলাসো এজন বেলেগ মানে গাৰ্ডে তেওঁ গৈ পেলাই দিছিলে আৰু তেতিয়া তেওঁ শুৱে মানে তেওঁ বহুত সোনকালে শুই দিয়ে 9টা মান বজাত তেওঁ শুই দিয়ে কিন্তু যিদিনাখন তেওঁ মৃত্যু হৈছিলে সেইদিনাখন তেওঁ 11টা মান বজালৈকে ঘূৰি ফুৰিছিলে আৰু সেই কথাটো তেওঁৰ যিজন বডিগাৰ্ড মানে তেওঁৰ বাহিৰত যিজন গাৰ্ডে ৰৈ থাকে সেইজনে দেখিছিলে আৰু তেতিয়া সেই গাৰ্ড কেইজনক যিজনে গাখীৰ দিছিলে ধৰক আৰু যিজন সোধপোছ কৰা হৈছিলে কিন্তু তেওঁলোকক গাড়ী এক্সিডেণ্ট হৈ পেলাই তেওঁলোকৰ মৃত্যু হয় তো মানে এটা চাগে প্লেন আছিল আৰু সেই তেনেকুৱা হৈ পেলাই তেওঁৰ মৃত্যু হৈছিলে সেই সময়ছোৱা অৰ্থাৎ 1962 চনৰ পৰা 1965 চনৰ সময়খিনি ভাৰতৰ কাৰণে বহুত কষ্টকৰ আছিল 1962 চনত চীনৰ লগত যুদ্ধ হৈছে ভাৰত পৰাস্ত হৈছে তাৰ পাছত 1964 চনত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছে 1965 চনত আকৌ পাকিস্তানে ভাৰতত আক্ৰমণ কৰিছে 1965 চনত সেই সময়ত ভাৰতত দুৰ্ভিক্ষই দেখা দিছে মানে বহুত মানে পইচা পাতিৰ অভাৱ সকলো ফালৰ পৰা বস্তু ধ্বংস হৈ গৈছে তেনেকুৱা দুৰ্ভিক্ষ দেখা দিছে 1964 চনত পুনৰ এজন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হৈছে মানে ইজনৰ পাছত সিজনৰ মৃত্যু হোৱাটো মানে বৰ ভালৰ লক্ষণ নহয় যেতিয়া দেশৰ এজন প্ৰধান থাকে ন তেওঁ এটা দিশত বস্তুটো আগবঢ়াই লৈ যে 1964 চনত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছে 1964 চনত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হৈছে মানে এটো সেই সময়খিনিত ভাৰতে বহুত সংকটৰ মুখামুখি হৈছিল সেই সময়ত ভাৰতৰ যিখন পঞ্চবাৰ্ষিক পৰিকল্পনা কৰা হয় সেই পঞ্চবাৰ্ষিক পৰিকল্পনা কৰিবলৈ পইচা নোহোৱা হৈ গৈছিল ঠিক আছে 1965 চনতো পাকিস্তানে আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণত
1964 চনৰ যিখন 10 মে'ত যিখন তাছকন সন্ধি হৈছিলে সেই তাছকন সন্ধি অনুসৰি ভাৰত পাকিস্তানৰ সেই যুদ্ধখনৰ শেষ হৈছিলে এই যুদ্ধখনো হৈছিলে কাশ্মীৰ ভূখণ্ডক লৈ পেলাই এই যুদ্ধখন হৈছিলে এতিয়া হও 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ যেতিয়া লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হ'ল তাৰ পাছতেই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল ইন্দিৰা গান্ধীৰ সময়ত 1971 চনত ভাৰত পাকিস্তানৰ মাজত পুনৰ যুদ্ধ হৈছিলে এই যুদ্ধখন পোনপ্ৰথমে ভাৰতৰ লগত হোৱা নাছিলে প্ৰথম বাংলাদেশৰ অৰ্থাৎ সেই সময়ৰ পূব পাকিস্তানৰ লগত হৈছিল পাছত এই যুদ্ধত ভাৰতে অংশগ্ৰহণ কৰিছিল আমি এটা চাম কেনেকৈ ভাৰতে অংশগ্ৰহণ কৰিবলগীয়া হ'ল বা বাংলাদেশ কেনেকৈ গঠন হ'ল পূব পাকিস্তান কেলে হৈছিল আমি সেইবিলাক অলপ চাই ল'ব লাগিব আমি সকলোৱে নিশ্চয় জানো 1940 চনত যেতিয়া লাহোৰত মুছলিম লীগৰ অধিৱেশন হৈছিল তাতেই পোনপ্ৰথমবাৰৰ বাবে এখন পৃথক দেশৰ কথা কোৱা হৈছিল সেই সময়ত তেওঁলোকে ভাবিছিল যে যদি তেওঁলোক একেখন দেশতে থাকে তেতিয়া মুছলমানসকল সংখ্যালঘু হৈ পৰিব আৰু ইয়াত মানে তেওঁলোকে নিজৰ যিখিনি পাবলগীয়া অধিকাৰ সেই অধিকাৰখিনি নাপাব সেইকাৰণে তেওঁলোকৰ কাৰণে এখন পৃথক ৰাজ্যৰ প্ৰয়োজন আৰু সেই দাবীটো কৰিছিল 1940 চনতে যেতিয়া ধৰ্মৰ ভিত্তিত দেশখন গঠন কৰা হৈছিল ভাৰত বা পাকিস্তান হিচাপে গঠন কৰা হৈছিল তেতিয়া কেৱল ধৰ্মটোৰ ওপৰত গুৰুত্ব দিয়া হৈছিল তেতিয়া ধৰক এতিয়া ভাষা সংস্কৃতি সামাজিক কোনো ধৰণৰ কাৰণতে তাক গুৰুত্ব দিয়া হোৱা নাছিল আমি উদাহৰণস্বৰূপে চাব পাৰোঁ বংগৰ কথাকে বংগখন গোটেই একেলগতে আছিল যেতিয়া ভাগ কৰা হ'ল এখন পশ্চিম বংগ হ'ল আৰু এখন পূব বংগ হ'ল পূব বংগৰ লোকসকলে পাকিস্তানৰ ফালে যাবলৈ ইচ্ছা কৰিলে আৰু পশ্চিম বংগৰ লোকসকলে ভাৰতত থাকিলে তেনেকৈ দুটা ভাগত বিভাজন হৈ গ'ল তেওঁলোকৰ যিবিলাক ভাষা সংস্কৃতি ৰীতি নীতি যিবিলাক আছিল সকলোবিলাক একে আছিল কিন্তু তেওঁলোকক ধৰ্মৰ নামত ভাগ কৰি দিয়া হ'ল এফালে সংখ্যাগৰিষ্ঠ মুছলমান লোক থাকিলে আৰু এফালে সংখ্যাগৰিষ্ঠ হিন্দু লোক থাকিলে 1947 চনৰ পৰা 1971 চনলৈকে বিভিন্ন ঘটনা সংঘটিত হৈছিল পশ্চিম পাকিস্তান আৰু পূব পাকিস্তানৰ মাজত তাৰ ভিতৰতে অন্যতম আছিল মিলিটাৰী ৰুল আৰু যেতিয়া তেওঁলোকৰ তাত নিৰ্বাচন হৈছিল 1970 চনত সেই নিৰ্বাচনত আৱামী লীগ নামৰ এটা দলে মানে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল তেওঁলোকে 174খন আসন লাভ কৰিছিল 313খন আসনৰ ভিতৰত কিন্তু সেইখিনি অকল পূব পাকিস্তান যিখন এতিয়া আমাৰ বাংলাদেশ সেই বাংলাদেশৰ লোকসকলে পাইছিল বাকি ইফালে পোৱা নাছিল আৰু পাকিস্তানৰ ফালে মানে এতিয়া বৰ্তমান পাকিস্তানৰ ফালে পিপিপিয়ে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল তাৰ পৰা এটো গম পোৱা যায় তেতিয়া দুইখন দেশৰ মাজত তেওঁলোকৰ বুজা পৰা বহুত কম আছিল আৰু এই বিষয়টো তেওঁলোকৰ 1947 চনতে ষ্টাৰ্ট হৈ গৈছিল ধৰক এইফালে এখন বাংলাদেশ এইখিনিত এখন আছে পাকিস্তান বাংলাদেশৰ লোকসকলে বেছি বঙালী ভাষা কয় আৰু ইয়াৰ লোকসকলে মানে পাকিস্তানৰ লোকসকলে উৰ্দু ভাষা কয় তেওঁলোকৰ ভাষা আৰু সংস্কৃতিৰ মিল নাছিল যেতিয়া 1947 চনত ভাৰত স্বাধীন হ'ল তেতিয়া মহম্মদ জিন্নাই ৰাজহুৱাভাৱে ঘোষণা কৰিছিল পাকিস্তানৰ ভাষা উৰ্দু হ'ব লাগিব আৰু সবে উৰ্দু ভাষা ক'ব লাগিব কিন্তু ইয়াত যে এই পূব পাকিস্তানৰ যিটো অংশ আছিল সেই পূব পাকিস্তানৰ অংশটোত তেওঁলোকে বঙালী বেছিকে কৈছিল যিসকল মানে অকমান আৰু জনা বুজা বা আখাৰীৰ লোক আছিল তেওঁলোকেহে উৰ্দু ক'ব পাৰিছিল কিন্তু বাকি সকল লোকে উৰ্দু ক'ব পৰা নাছিল আৰু সেয়ে 1952 চনতে তেওঁলোকে মানে বঙালী ভাষাৰ অস্তিত্ব ৰক্ষা কৰিবৰ বাবে আন্দোলন কৰিছিল তাৰ পাছত 1970 চনত যেতিয়া নিৰ্বাচন হ'ল এফালে আৱামী লীগে সংখ্যাগৰিষ্ঠতা পালে আৰু ইটো সাইডে মানে পশ্চিম পাকিস্তানৰ ফালে পিপিপিয়ে সংখ্যাগৰিষ্ঠতা পালে এই যিসকল মানে বাংলাদেশত উৰ্দু ক'ব জানিছিল সেইসকল বিহাৰৰ মুছলমান লোক আছিল তেওঁলোকে ওচৰতে মানে বাংলাদেশখন হোৱাৰ কাৰণে মানে পাকিস্তানলৈ গৈছে ওচৰতে বাংলাদেশ হোৱাৰ কাৰণে বাংলাদেশলৈ গুচি আহিলে আৰু ফলত তেওঁলোকৰ মাজত মানে বিবাদ হ'বলৈ ল'লে এই বিহাৰী মুছলমানসকলে পাকিস্তানক সমৰ্থন কৰে আৰু এওঁলোকে মানে যিসকল বেংগলী লোক আছে তেওঁলোকে এখন স্বতন্ত্ৰ বাংলাদেশ নিৰ্মাণৰ কাৰণে গুৰুত্ব দিছিল এতিয়া আমি আহোঁ সেই মানে তেওঁলোকৰ মাজৰ ভিতৰৰ অন্তকণ্ডলত আমাৰ ভাৰত গৈ কেনেকৈ সোমালেগে আমি এতিয়া সেইখিনি চাব লাগিব যে সেইখন ভাৰত পাকিস্তানৰ যুদ্ধ কেনেকৈ হ'বলৈ পালে পাকিস্তানৰ ওপৰত পশ্চিম পাকিস্তানৰ যিখিনি সেনা লোক আছিল তেওঁলোকে বহুত অত্যাচাৰ কৰিছিল তেওঁলোকক সদায় নিম্ন দেখুৱাব খুজিছিল আৰু ফলত তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰৰ ফলত 10 মিলিয়ন মান লোক ভাৰতলৈ প্ৰব্ৰজন হৈছিল সেই 10 মিলিয়ন লোকক যদি ভাৰতত ৰাখিবলগীয়া হয় মানে ভাৰতখনো অৰ্থনৈতিক সংকটত পৰিব ফলত কি কৰিলে ইন্দিৰা গান্ধীয়ে সকলো লোকক মানে ইয়াত শৰণ দিয়াতকৈ ভাবিলে যে আমাৰ ইয়াৰ পৰা আৰ্ম ফ'ৰ্চ পঠিয়াই বা মিলিটাৰী লোক পঠিয়াই তেওঁলোকক যদি সুৰক্ষা দিওঁ তেওঁলোকে তাত মানে তাতে নিজৰ দেশ হিচাপেও গঠন কৰিব পাৰিব আমাৰ সেই সমস্যাটো নাইকিয়া হৈ পৰিব আৰু সেই অনুসৰি 28 এপ্ৰিল 1971 চনত তেওঁ যিজন আমাৰ মেজৰ জেনেৰেল আছিল মানিক চাউক কৈছিলে যে আমি পাকিস্তানক আক্ৰমণ কৰিবলৈ ৰেডি থাকিব লাগিব কিন্তু তেওঁ প্ৰথম অৱস্থাত মানি লোৱা নাছিল পিছত গৈ ভাৰতে পাকিস্তানত আক্ৰমণ কৰিলে কিন্তু প্ৰথম অৱস্থাত ভাৰতে পাকিস্তানত আক্ৰমণ কৰা নাছিল যেতিয়া মানে এই কথাটো গম পালে বা পাকিস্তানে ভয় খালে অলপ ভয় খাই পেলাই কি কৰিলে যে যদি ভাৰতৰ লোকসকলে বাংলাদেশক সহায় কৰে
তেতিয়া বাংলাদেশখন মানে স্বতন্ত্ৰ হিচাপে গঢ় লৈ উঠিব পাৰিব বুলি তেওঁলোকে গম পাই গ'ল আৰু সেই কাৰণে 3 ডিচেম্বৰ 1971 চনত পাকিস্তানে অপাৰেশ্যন বেংগিজ খান আৰম্ভ কৰিলে ইয়াৰ জৰিয়তে ভাৰতৰ এয়াৰ ফ'ৰ্চ বিলাকৰ ওপৰত আক্ৰমণ কৰাৰ নিৰ্দেশ দিলে আৰু তেতিয়াই আমাৰ ভাৰতেও যুদ্ধত লিপ্ত হ'ল কিন্তু ফাৰ্ষ্ট আক্ৰমণ তেওঁলোকে কৰিছে আৰু তেওঁলোক সফলো হোৱা নাছিলে মানে ভাৰতৰ সেনাবাহিনীৰ ওচৰত পাকিস্তানৰ সেনাবাহিনী মানে বেছি দিন তিষ্ঠি থাকিবও পৰা নাছিলে আৰু যেতিয়া ভাৰতে যুদ্ধ কৰিবলৈ ল'লে মানে তেতিয়া পাকিস্তান গৈ ইউনাইটেড নেশ্যনৰ ওচৰত পালেগে তাত গৈ মানে ক'লেগে আৰু যে যুদ্ধখিনি বন্ধ কৰিব লাগে মানে ভাৰতৰ পক্ষে প্ৰথম অৱস্থাত USA পাকিস্তানৰ পক্ষতে আছিলে কিন্তু সোভিয়েট ইউনিয়নৰ যিখিনি ভাৰতৰ পক্ষত আছিলে 6 ডিচেম্বৰ 1971 চনত পোনপ্ৰথমবাৰৰ বাবে ভূটানে বাংলাদেশক অফিচিয়েলি ৰিয়েক্ট কৰিছিলে আৰু সেইদিনাখনেই ভাৰতেও বাংলাদেশক অফিচিয়েলি ৰিয়েক্ট কৰিছিলে তাৰ পাছত 12 ডিচেম্বৰলৈ পাকিস্তানে ভাৰতৰ ওচৰত বেয়াকৈ হাৰিছিলে আৰু পাকিস্তানী সৈন্য মানে ভাৰতৰ ওচৰত আত্মসমৰ্পণো কৰিছিলে সেইদিনাখন আছিলে 16 ডিচেম্বৰ 1971 চনত ভাৰতীয় সৈন্যই ঢাকা চহৰখন চাৰিওফালৰ পৰা ঘেৰি ধৰিছিলে আৰু পাকিস্তানী সৈন্যক আত্মসমৰ্পণ কৰিবলৈ কৈছিলে যে তোমালোকে এতিয়া আত্মসমৰ্পণ কৰা আমি ভাৰতীয় সৈন্য মানে চাৰিওফালে বেৰি আছো আৰু তেতিয়া পাকিস্তানী ৯৩,০০০ সৈনিকে ভাৰতৰ সৈনিকৰ হাতত মানে আত্মসমৰ্পণ কৰিছিলে যিটো দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ডাঙৰ আত্মসমৰ্পণ বুলি ক'ব পৰা হয় আৰু ইয়াৰ পাছতেই চিমলাত এখন এগ্ৰিমেণ্ট হৈছিলে যিখনক চিমলা এগ্ৰিমেণ্ট বুলি কোৱা হয় সেই অনুসৰি বাংলাদেশক পৃথক এখন দেশ হিচাপে পাকিস্তানে মানি লৈছিলে যে তেওঁলোকৰ পৰা বাংলাদেশ পৃথক আৰু ভাৰতে যি ৯৩,০০০ সৈনিকক বন্দী কৰি ৰাখিছিলে সেই ৯৩,০০০ সৈনিকক এৰি দিলে আৰু ভাৰতে ১৩,০০০ স্কয়াৰ ফুট কিলোমিটাৰ মানে পশ্চিম পাকিস্তানৰ কব্জা কৰিছিলে আৰু সেই মাটিখিনিও ঘূৰাই দিলে আৰু তেনেকৈ 1971 চনৰ যুদ্ধ শেষ হ'ল সেইখন চিমলা সন্মিলনৰ জৰিয়তে শেষ হৈছিলে আৰু বাংলাদেশক সহায় কৰিবলৈ গৈ বা এখন পৃথক দেশ হিচাপে গঠন কৰিবলৈ গৈ সেই যুদ্ধখন হৈছিলে তাৰপাছত আহোঁ 1984 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ এই সময়ত ভাৰত পাকিস্তানৰ যিখন যুদ্ধ হৈছিলে সেই যুদ্ধ বহুত বেয়া পৰিস্থিতিত হৈছিলে এই যুদ্ধখন চিয়াচিনৰ কাৰণে হৈছিলে চিয়াচিন যিটো হিমপ্ৰবাহ আছিলে সেই অংশটোৰ কাৰণে এই যুদ্ধ হৈছিলে তাত যুদ্ধ কৰাটো ইমান সহজ নাছিলে তাত ইমান বেছি ঠাণ্ডা হৈ যায় তাত সাধাৰণ কাপোৰে যুদ্ধ কৰিব নোৱাৰে আৰু যিটো সুবিধা ভাৰতীয় সৈনিকৰ হাতত নাছিলে কিন্তু পাকিস্তানী সৈনিকৰ হাতত আছিলে ইয়াত ভাৰতীয় সৈনিকে বুদ্ধিৰে জিকিছিলে আমি পাই আহিছোঁ ন 1947 চনত ভাৰত পাকিস্তানৰ যুদ্ধত পিঅ'কেৰ যিটো অংশ সেইটো পাকিস্তানৰ অধীনলৈ গৈছিলে আৰু ভাৰতৰ সীমা নিৰ্ধাৰণ কৰা হৈছিলে LOC কিন্তু যেতিয়া সেই সীমাটো নিৰ্ধাৰণ কৰা হৈছিলে সেই সীমাটো নৰ্থৰ ফালে NJ984 লৈকেহে নিৰ্ধাৰণ কৰা হৈছিলে তাৰ পাছতে আহে চিয়াচিন গ্লেচিয়াৰ সেইকাৰণে মানে সেই জেগাখিনি না ভাৰতৰ হ'ল না পাকিস্তানৰ হ'ল আৰু সঁচা কথা ক'বলৈ গ'লে সেই সময়ত চিয়াচিনৰ ওপৰত কাৰো ইণ্টাৰেষ্টো নাছিলে কাৰণ 18,000 ফুট উচ্চতাত মানে ইমান ঠাণ্ডা জেগাখিনি কাৰো একো প্ৰয়োজনো নাছিলে আৰু সমস্যাটো তেতিয়া আহিল যেতিয়া পাকিস্তানৰ পৰ্বতাৰোহীক চিয়াচিনলৈ যাবলৈ দিয়া হ'ল আৰু এটো দেখাব বিচাৰিছিলে যে চিয়াচিনত পাকিস্তানৰ কন্ট্ৰলত আছে আৰু সেই কথাটো ভাৰতে গম পাই পেলাই হেতু নিজৰ হাতলৈ নিয়াৰ সিদ্ধান্ত ল'লে কিন্তু ইয়াত যুদ্ধ কৰাটো বা ইয়ালৈ যোৱাটো ইমান সহজ নাছিল কাৰণ তাত ঠাণ্ডা -55 ডিগ্ৰীৰ পৰা -60 ডিগ্ৰীলৈকে হৈছিলে আৰু যদি মানে এনেকুৱা ঠাণ্ডা তাত যদি কেনেবাকৈ ভুলতে কাপোৰৰ মাজৰ পৰা যদি হাতখন ওলাই যায় ন হাতখন বৰফ হৈ যাব আৰু সেইখন কটাৰ বাহিৰে মানে অন্য কোনো উপায় নাথাকে আৰু সেই সময়ত তেনেকুৱা ঠাণ্ডাত মানে যুদ্ধ কৰিবৰ বাবে দেশ কেৱল নৰৱে বনাব পাৰিছিলে তেতিয়া মানে ভাৰতে অৰ্ডাৰ দিলে আমাক এনেকৈ ঠাণ্ডাত মানে আমি থাকিব পৰাকৈ এনেকুৱা দেশ লাগে ইমানখিনি কিন্তু নৰৱে সেই অৰ্ডাৰটো ৰাখিব নোৱাৰিলে কাৰণ তেওঁলোকক তাৰ আগতে মানে ভাৰতে অৰ্ডাৰ দিয়াৰ আগতে পাকিস্তানে তাত অৰ্ডাৰ দি থৈছিলে বৃহৎ পৰিমাণৰ যিটো মানে ভাৰততো ল'লে তেওঁলোকে কাম কমপ্লিট কৰিব নোৱাৰে আৰু ভাৰতে তেতিয়া গম পাই গ'ল যে ইয়াত আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকে সেই দেশটো অৰ্ডাৰ দি থৈছে আৰু ভাৰতে সিদ্ধান্ত ল'লে যে ভাৰতৰ হাতত আৰু যিমানখিনি কাপোৰ আছে বা যিমানখিনি সুবিধা আছে সিমানখিনি লৈ আমাৰ ভাৰতীয় সৈনিক তালৈ যাব আৰু যদি ইয়াত ৰেডি হৈ আক্ৰমণ কৰালে মানে পাকিস্তান আগতীয়াকৈ তাৰ মানে পাই যাবহি তেতিয়া বহুত দেৰি হৈ যাব তেতিয়া আছিলে 1984 চনৰ এপ্ৰিল মাহ আৰু আমাৰ ভাৰতীয় সৈনিক গৈ পেলাই চিয়াচিন পালেগৈ পাকিস্তানী সৈন্য অহাৰ আগতে তাত কেম্প বহুৱালে আৰু সেই কথা গম পাই পাকিস্তানৰ সেনাই ৰেডি হৈ ভাৰতক আক্ৰমণ কৰি দিলে কিন্তু একো সুবিধা নথকাৰ সত্ত্বেও ভাৰতীয় সেনাই পাকিস্তানী সেনাক ইমানেই বেছি বেয়াকৈ হেৰুৱালে যে পাছত মানে তেওঁলোকে সেই সৈন্যখিনিক হেৰুৱাই তেওঁলোকৰ পৰা সেই দেশখিনি লৈ ল'লে মানে নৰৱেৰ পৰা যিখিনি তেওঁলোকে আনিছিলে সেই দেশখিনি লৈ ল'লে আৰু চিয়াচিন ভাৰতৰ নিজৰ অধীনলৈ আহিলে আৰু এই যিটো ঘটনা হৈছিলে বা চিয়াচিন নিজৰ অধীনলৈ আহিছিলে হেতুক অপাৰেশ্যন মেঘদূত বুলি কোৱা হয় তাৰ পাছতো ক্ৰমে 1978 চন 1998 চন পাকিস্তানে চিয়াচিনত পুনৰ আক্ৰমণ কৰিছিলে কিন্তু তেওঁলোক দুইবাৰেই বিফল হ'ল এতিয়া 1999 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ
1999 চনত ভাৰত আৰু পাকিস্তানৰ মাজত কাৰ্গিলৰ যুদ্ধ হৈছিলে মানে কাৰ্গিল নামৰ জিলাখনত হৈছিল কাৰণে এখন কাৰ্গিলৰ যুদ্ধ বুলি কোৱা হয় কি হৈছিলে 1998 চনৰ পৰমাণুৰ সফল পৰীক্ষাৰ পাছত ভাৰত আৰু পাকিস্তান দুইখনেই পৰমাণু সম্পন্ন দেশ হিচাপে স্বীকৃতি লাভ কৰিছিলে আৰু যদি দুইখন মানে পৰমাণু সম্পন্ন দেশৰ মাজত যুদ্ধ হয় তেনেহলে ই মানে বহুত ডাঙৰ ভয়ংকৰ ঘটনা হ'ব সেই কথা লক্ষ্য ৰাখি আমাৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দিল্লীৰ পৰা লাহোৰলৈকে এখন চুক্তি স্বাক্ষৰ কৰিবলৈ বাছত গৈছিলে প্ৰথম অৱস্থাত লাহোৰত তেওঁক মানে বহুত ভালকৈ অভিনন্দনো জনোৱা হৈছিলে আৰু তাত এখন চুক্তি স্বাক্ষৰ কৰা হৈছিলে তাত কোৱা হৈছিলে যে আমি আগতে যিমানবিলাক যুদ্ধ কৰিলো সকলোবিলাক কথা মানে পাহৰি আৰু আমাৰ মাজত মিত্ৰতা স্থাপন কৰা হ'ব আৰু যিটো কাশ্মীৰৰ বিষয় আছে মানে কাশ্মীৰৰ আমাৰ সমস্যা আছে সীমাক লৈ সেই সীমাটো আমি নিজৰ মাজত সমাধান কৰিম তাত কোনো তৃতীয় পক্ষ নাহে আৰু যেতিয়া কাৰ্গিলৰ সেই জেগাখিনিত যেতিয়া ঠাণ্ডা হ'ব মানে ভাৰতীয় সেনায়ো নিজৰ সৈন্যখিনিক পিছুৱাই আনিব আৰু পাকিস্তানৰ সেনায়ো তেওঁলোকৰ সৈনিকখিনিক মানে পিছুৱাই আনিব ভাৰতীয় সৈনিকে তেওঁলোকৰ জেগাখিনি এৰি পাছলৈ আহিলে কিন্তু পাকিস্তানে তাত এটা খেল খেলি গ'ল তাত মানে পাকিস্তানৰ সৈনিকসকল পাছলৈ যোৱা নাছিলে তেওঁলোক তাতে আছিলে যিখিনি ভাৰতৰ সৈনিকৰ জেগা আছিলে সেই জেগাখিনিলৈ তেওঁলোকে মানে নিজৰ কবললৈ অনাৰ চেষ্টা কৰিছিলে তেওঁলোকে কি কৰিছিলে যে শ্ৰীনগৰৰ পৰা মানে কাশ্মীৰ যিটো শ্ৰীনগৰ এৰিয়া সেই শ্ৰীনগৰৰ পৰা লাহোৰলৈ যিটো নেশ্যনেল হাইৱে গৈছে 1A বুলি সেইটো মানে ভাঙি দিয়াৰ চেষ্টা কৰিছিলে কাৰণ যদি সেইটো ভাঙি দিয়ে মানে তেতিয়া ভাৰতৰ চিয়াচিনলৈ যাবলৈ মানে কোনো বাট নাথাকিব আৰু পাহাৰত মানে এনেকৈ বাট বনোৱাটো ইমান সহজ নহয় সেই ৰাস্তাটো ভাঙি দিয়াৰ প্লেন কৰি মানে পাকিস্তানে অপাৰেশ্যন আলবদ্ৰা চলাইছিল আৰু এই কথাটো মানে ভাৰতেতো গম পোৱা নাছিল তেওঁলোকৰ সন্ধি হৈ গৈছে এবছৰৰ আগত ভাৰতীয় সৈন্য পিছুৱাই আহিছে কিন্তু সেই জেগাবিলাক পাহাৰীয়া জেগা ন তাত মানে ধৰক কাৰখানা বা উদ্যোগ কিবাকিবি নাথাকে খেতি বাতিৰ কাৰণে ইমান উপযোগী নহয় তাত পশুপালন কৰে আৰু বিশেষকৈ জাক নামৰ যোনটো জীৱ হয় সেই জীৱটো পোহে এজন ব্যক্তিৰ সেই জাক এটা হেৰাইছিলে আৰু তেওঁৰ নাম আছিলে তাহি নামদয়াল তেওঁ মানে যেতিয়া বিচাৰিছিলে তেতিয়া তেওঁ দেখিছিলে যে কিছুমান মানুহে শিল খানি লুকাবৰ কাৰণে জেগা উলিয়াই আছে যেতিয়া দূৰবীনে চাইছিলে তেতিয়া দেখিলে যে সেইখিনি মানুহ আমাৰ ইয়াৰ মানুহ নহয় সেইখিনি পাকিস্তানী মানুহ হয় আৰু সেই কথাটো আহি তেওঁ খবৰ দিছিলে সেই ভাৰতীয় সেনাক 5 মে'ৰ দিনাখন মানে 1999 চনৰ 5 মে'ৰ দিনাখন 4-5 জন মানে আৰ্মি পেট্ৰলিঙত গৈছিলে কিন্তু তেওঁলোকৰ মানে সেই অংশটো ওখ নহয় জানো তাৰ পৰা তেওঁলোকক গুলিয়াই হত্যা কৰা হৈছিলে আৰু ইয়াৰ পাছত 9 মে'ত পাকিস্তানে মানে ভাৰতৰ যিখিনি কাৰ্গিল নামৰ জিলা আছে সেই কাৰ্গিলৰ যোনখিনি মেইন জেগা আছে সেইখিনিত বম পেলাই দিছিলে আৰু ভাৰতীয় সেনাৰ এটা বাৰুদ থোৱা মানে জেগা একেলগতে ধ্বংস হৈ গৈছিলে তাত ভাৰতৰ 127 কোটি টকা লোকচান হৈছিলে একেটা মানে এবাৰ বম দিলতে 127 কোটি টকা লছ হৈছিলে আৰু ইয়াৰ পাছতো ভাৰতে মানে সাধাৰণ আতংকবাদী বুলিয়ে ভাবিছে যে আতংকবাদীসকলে এনেকুৱা কাম কৰি আছে কিন্তু পাছত গম পালে যে তাত পাকিস্তানী সেনাৰ হাত আছে আৰু সেয়েহে ভাৰতীয় সেনাই তাত অপাৰেশ্যন বিজয় ষ্টাৰ্ট কৰিছিলে 19 মে'ত আৰু সেই অপাৰেশ্যন বিজয়টো ষ্টাৰ্ট কৰিছিলে স্থল সেনা বাহিনীয়ে এইখন যুদ্ধত কিন্তু কাৰ্গিলৰ যুদ্ধত মানে স্থল সেনা বাহিনী নৌ সেনা বাহিনী আৰু বায়ু সেনা বাহিনী সকলোৱে মানে যোগদান কৰিছিলে আৰু সেইদিনাখনৰ পৰা মানে 19 মে'ৰ দিনাখনৰ পৰা অফিচিয়েলি যুদ্ধ ঘোষণা কৰা হৈছিলে বায়ু সেনাই অপাৰেশ্যন সফেদ ষ্টাৰ্ট কৰিছিলে হেতু 26 মে'ৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু ইয়াৰ পাছত ইণ্ডিয়ান নেভিয়ে তলৱাৰ নামৰ যেটো অপাৰেশ্যন হয় সেই অপাৰেশ্যনটো ষ্টাৰ্ট কৰিছিলে মানে তিনিটা সৈন্য বাহিনীয়ে অংশগ্ৰহণ কৰিছিলে স্থল সেনা বাহিনীয়ে অপাৰেশ্যন বিজয় ষ্টাৰ্ট কৰিছিলে বায়ু সেনা বাহিনীয়ে সফেদ সাগৰ ষ্টাৰ্ট কৰিছিলে আৰু নেভিয়ে অপাৰেশ্যন তলৱাৰ ষ্টাৰ্ট কৰিছিলে কমে 26 জুলাইত অপাৰেশ্যন বিজয় জিকিছিল বুলি ঘোষণা কৰা হয় অৰ্থাৎ মানে ভাৰতে সেই যুদ্ধত কাৰ্গিলৰ যুদ্ধত বিজয় লাভ কৰিছিলে তাৰ পাছত আহিলে 2001 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ সেই সময়ত ভাৰতৰ সংসদৰ ওপৰত পাকিস্তানী আতংকবাদীয়ে আক্ৰমণ কৰিছিলে আৰু তাৰ কাৰণে অপাৰেশ্যন পৰাক্ৰম চলোৱা হৈছিল মনত ৰাখিব 2001 চনত সংসদৰ ওপৰত আক্ৰমণ কৰিছিল আৰু সেই কাৰণে ভাৰতীয় সেনাই অপাৰেশ্যন পৰাক্ৰম চলাইছিল 2001 চনত পাছত আহো 2008 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ 2008 চনৰ নৱেম্বৰ মাহত এই আক্ৰমণটো হৈছিল মুম্বাইত আৰু সেই আক্ৰমণটো 26/11 বুলি কোৱা হয় কাৰণ 1908 চনৰ নৱেম্বৰ মাহৰ 26 তাৰিখে আক্ৰমণটো সংঘটিত হৈছিল আৰু এই আক্ৰমণটো কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদী যেটো লস্কৰী তৈয়বাৰ বুলি কোৱা হয় 1885 চনত লস্কৰী তৈয়বাৰ গঠন হৈছিল আৰু তেওঁলোকে এটা সংগঠন তৈয়াৰ কৰিছিল তেওঁলোকৰ মনত এটা মানে এনেকুৱা এটা মূল উদ্দেশ্য আছিল যে ভাৰতখনত আতংকবাদৰ সৃষ্টি কৰা আৰু তাৰ উদ্দেশ্যে তেওঁলোকে কিছুমান আতংকবাদী বা কিছুমান সন্ত্ৰাসবাদী লোকৰ জন্ম কৰিছিল তাৰ কাৰণে তেওঁলোকে বহুত প্ৰশিক্ষণো দিছিল
আৰু তেওঁলোকে সেই উদ্দেশ্য কৰি মানে ভাৰতখন ধ্বংস কৰাৰ বা ভাৰতত আতংকবাদ সৃষ্টি কৰাৰ উদ্দেশ্যে মুম্বাইখন নিৰ্বাচন কৰিছিলে কাৰণ মুম্বাইখন আমাৰ বহুত ব্যস্ত চহৰ বা তাৰ পৰা আমাৰ ইকনমিক বহুত ডেভেলপ হৈ আছে সেইকাৰণে সেই মুম্বাই চহৰখনক নিৰ্বাচন কৰিছিলে যাতে গোটেই ভাৰতবৰ্ষখনক তাৰ পৰা হিলাই দিব পাৰে সেই আক্ৰমণটো ভাৰতৰ কাৰণে এটা ক'লা অধ্যায়ত লিখি থৈ যোৱা হ'ব তাৰ পাছত আহোঁ 2019 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ 2019 চনত কি হৈছিল 2019 চনত ভাৰত আৰু পাকিস্তানৰ মাজত পুলৱামাৰ ঘটনা সংঘটিত হৈছিল সেই ঘটনাত আত্মঘাতী বোমাৰে ভাৰতীয় সৈনিকৰ ওপৰত আক্ৰমণ কৰিছিল আৰু ভাৰতৰ 40 জন সৈনিক নিহত হৈছিল ঠিক আছে আমি 2019 চন আৰু 2025 চনৰ যি আক্ৰমণ সেই বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম আজিৰ ইম্পৰ্টেন্ট গিটা এবাৰ চাই লওঁ 1947 চনত পোনপ্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত আৰম্ভ হৈছিল আৰু সেই সংঘাতত পাকিস্তানে পিঅকে অংশটো জম্মু কাশ্মীৰৰ পৰা লৈ গৈছিল ইয়াৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত এলঅচি স্থাপন কৰা হৈছিল এই ঘটনাটো ইউএনলৈ যোৱাৰ ফলত এই ঘটনাটো মীমাংসিত নোহোৱাকৈ ৰৈ গৈছিল 1965 চনত ভাৰত পাকিস্তানৰ মাজত পুনৰ সংঘাতৰ আৰম্ভ হৈছিল আৰু এই সংঘাত কেন্দ্ৰৰ সন্ধি অনুসৰি বা চুক্তি অনুসৰি সমাধান হৈছিল আৰু তাৰ পাছদিনাই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হৈছিল 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধ চিমলা চুক্তিৰ জৰিয়তে শেষ হৈছিল আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী 1984 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতে সিয়াচিন দখল কৰিছিল আৰু সেই সময়ত অপাৰেচন মেঘদূত চলোৱা হৈছিল 1999 চনত ভাৰত পাকিস্তানৰ যুদ্ধ হৈছিল কাৰ্গিলত আৰু সেই কাৰণে এখন কাৰ্গিলৰ যুদ্ধ বুলি কোৱা হয় আৰু সেই সময়ত স্থলসেনা বাহিনী নৌসেনা বাহিনী আৰু বায়ুসেনা বাহিনীয়ে পৃথকে অভিযান চলাইছিল স্থলসেনা বাহিনীয়ে অপাৰেচন বিজয় ষ্টাৰ্ট কৰিছিল বায়ুসেনাই অপাৰেচন সফেদ সাগৰ ষ্টাৰ্ট কৰিছিল আৰু নৌসেনাই অপাৰেচন তলবাৰ ষ্টাৰ্ট কৰিছিল প্ৰত্যেক বছৰে 26 জুলাই দিনটো ভাৰতে বিজয় দিৱস হিচাপে পালন কৰে কাৰণ কাৰ্গিলৰ যুদ্ধত সেইদিনাখন ভাৰত বিজয় হৈছিল বুলি ঘোষণা কৰা হৈছিল আৰু সেই দিনাখনি ভাৰতত বিজয় দিৱস হিচাপে পালন কৰা হয় 2001 চনত ভাৰত পাকিস্তানৰ যি সংঘাতৰ যেটো অপাৰেচন চলোৱা হৈছিল হেতু অপাৰেচন পৰাক্ৰম বুলি কোৱা হয় আৰু সেই পোনপ্ৰথমে পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতৰ সংসদৰ ওপৰত আক্ৰমণ চলাইছিল 2008 চনত ভাৰত পাকিস্তানৰ মাজৰ সংঘাত সেই আক্ৰমণত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰি তৈবাৰে মুম্বাইৰ ওপৰত আক্ৰমণ চলাইছিল আৰু সেই সংগঠনটো গঠন হৈছিল 1885 চনত আৰু হেতু এটা ভয়ংকৰভাৱে ভাৰতত আক্ৰমণ কৰিছিল ইয়াৰ পাছতে ভয়ংকৰভাৱে আক্ৰমণ কৰিছিল আৰু ভাৰতক তছনছ কৰি দিয়াৰ উদ্দেশ্যে বা ভাৰতত আতংকবাদ সৃষ্টি কৰাৰ উদ্দেশ্যে এই আক্ৰমণ কৰা হৈছিল 2019 চনত ভাৰত আৰু পাকিস্তানৰ মাজত পুলৱামাৰ সংঘাত সৃষ্টি হৈছিল আৰু সেই সংঘাতত আত্মঘাতী বোমাৰে ভাৰতৰ 40 জন সৈনিকক হত্যা কৰা হৈছিল ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে